দিব বিচাৰ বহুতে দিয়ে হেতু হল এসএসসি সিজিএল তো ফাইনালি সবে ওয়েট কৰি আছিল এসএসসি সিজিএল ৰ নোটিফিকেশন কেতিয়া আহিব আৰু ফাইনালি আহি গল এসএসসি সিজিএল ৰ নোটিফিকেশন এবা 12000 ভ্যাকেন্সিৰ কথা কৈছে আৰু এটো হয়তো বাহি 15000 মানুহ হবগে পাৰে গতিকে জুনে প্ৰিপাৰেচন কৰি আছিল প্ৰিপাৰেচনত লাগি যাওক কাৰণ ইয়াৰ এক্সাম আগষ্ট সেপ্টেম্বৰৰ ভিতৰত হ'ব প্ৰিলিমছ তাৰছত ইয়াৰ টিয়াৰ 2 এক্সাম ডিসেম্বৰ মানত হ'ব দেই আমাৰ হাতত এতিয়া প্ৰায় 3 মাহ মান সময় আছে পোনপ্ৰথমে কৈ থওঁ এই নোটিফিকেশনটো দিয়াৰ আগতে এই ইয়াৰ বিষয়ে গাইডেন্সৰ এটা ডিটেইল সিৰিজ মই লৈ আহিম কেনেকৈ পঢ়িব লাগে কোনটো টপিক কোপা পঢ়িব ইয়াৰ উপৰি মই নিজেও ম্যাথছটো পঢ়াবলৈ চেষ্টা কৰিম আৰু জিকে পাৰ্ট 2 পঢ়াব চেষ্টা কৰিম গতিকে আমাৰ এই চেনেলটোত থাকক আমি পুৰা গোটেইখিনি গাইডেন্স দি যাবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে আমি বেছি দেৰি নকৰি আমি কথা পাতো নোটিফিকেশনটোৰ ওপৰত সো আমি প্ৰথমে যদি আমি চাওঁ যে ইয়াতে 12000 ভ্যাকেন্সিৰ কথা কৈছে কিন্তু এটো বাঢ়ি যাবগে ঠিক আছে আৰু ফৰ্ম ফিলআপৰ লাষ্ট ডেট 22 জুন গতিকে যিমান জলদি পাৰি ফৰ্ম ফিলআপ কৰি দিয়ক ইয়াৰ বাবে আপোনালোকৰ লাগিব ব্যাচেলৰ ডিগ্ৰী ঠিক আছে ব্যাচেলৰ ডিগ্ৰী লাগিব মানে গ্ৰেজুৱেচন হ'ব লাগিব যিকোনো ফিল্ডত বিটেক হ'ব পাৰে বিএসসি হ'ব পাৰে আৰ্টছৰ হ'ব পাৰে বিএ যিকোনো ফিল্ডত ডিগ্ৰী পাস কৰা হ'ব লাগিব ঠিক আছে এজ লিমিট 18 পৰা 32 দিছো কাৰণে কিছুমান পোষ্টত 32 আছে কিছুমানত 30 আছে কিছুমানত 27 আছে ডিটেইল নোটিফিকেশনটো ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা গৈ আপোনালোকে চাই ল'ব ফৰ্ম ফিলআপৰ ফিস 100 টকা হয় এসএসসি সিজিএল ৰ ফৰ্ম ফিলআপ 100 টকা কিন্তু আপুনি যদি ছোৱালী হয় ছোৱালীৰ কাৰণে ফ্ৰী হয় ঠিক আছে ইয়াৰ উপৰি এসসি এসটিৰ বাবেও ফৰ্ম ফিলআপ কমপ্লিটলি ফ্ৰী হয় ইয়াতে দুটা এক্সাম হয় এটা টিয়াৰ 1 এটা টিয়াৰ 2 টিয়াৰ 1 ৰ এক্সামটো কোৱালিফাইং হয় টিয়াৰ 2 টোত আপোনাৰ ফাইনাল কাট অফ ডিসাইড হয় আৰু এই এক্সাম কেটা ইংলিশ আৰু হিন্দী দুইটা ল্যাঙ্গুৱেজতে আহে অসমীয়াত আশা নকৰিব কাৰণ একেটা সেন্ট্ৰেল লেভেলৰ এক্সাম হয় ইংলিশত অবভিয়াসলি আপোনালোকে জানিবই লাগিব ঠিক আছে ইয়াতে পাস কৰিলে আপুনি কি পোষ্টত জব পাব পাৰে গোটেই পোষ্ট কেটা মই দি দিছো কিন্তু সবতকে বেছি যেটা কমন পোষ্ট সবে বিচাৰে এটা হল এএসও এমইএ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছত এসিস্টেন্ট সেকশন অফিচাৰ কাৰণ ইয়াৰ পৰা আপোনালোকে বাহিৰতো পোষ্টিং পাব পাৰে আৰু এসএসসি সিজিএল ৰ যেটা ভাল পোষ্ট তাতে আপোনাৰ জয়নিং স্যালাৰি 70 পৰা 80000 হয় এমইএত যদি আপুনি ফৰেন পোষ্টিং পায় স্যালাৰি বহুত বাঢ়ি যায় 2-3 লাখ 4 লাখলৈকে যাব পাৰে ঠিক আছে এটো প্ৰায় কমেই পায় বাৰু তাৰপিছত এএসও আপোনাৰ সিএসএস সেন্ট্ৰেল সেক্ৰেটাৰিয়েটত বা ইয়াৰ উপৰি বাহিৰৰ বেলেগ কিছুমান মিনিষ্ট্ৰিত এএসও এইকেটা জব দিল্লীত পোষ্টিং হয় পাৰ্মানেন্ট পোষ্টিং দিল্লীতে থাকিব সদায় বাকি আৰু কিছুমান জব আছে যেনেকৈ ইনকাম ট্যাক্স ইনস্পেক্টৰ জিএসটি ইনস্পেক্টৰ ঠিক আছে আৰু এটা এইও ইডিট এইকেটা পোষ্ট আপোনাৰ অসমতো পাব পাৰে মানে স্টেট হেডকোয়াৰ্টাৰ বা টিয়াৰ 1 সিটি বিলাকত হয় আৰু ষ্টেটৰ ইনকাম ট্যাক্স ইনস্পেক্টৰ যেনেকৈ ডিব্ৰুগড় হেবিলাক জায়গাতো হ'ব পাৰে ঠিক আছে ইয়াৰ উপৰি আৰু বহুত ইয়াতে পোষ্ট আছে গোটেই পোষ্টখিনি মই ইয়াতে লিখি দিছো এসিস্টেন্ট অডিট অফিচাৰ এসিস্টেন্ট একাউন্ট অফিচাৰ এইকেটা ইয়াতে স্যালাৰি অকমান বেছি হয় অডিট ঠিক আছে অডিট জুনে কৰে এইবিলাক তো বাকি গোটেইখিনি পোষ্ট মই ইয়াত ডিটেইলছখিনি লিখি দিছো আপোনালোকে নোটিফিকেশনটো ডেসক্ৰিপচনত থাকিব আৰু গোটেই পোষ্টখিনিৰ বিষয়ে আপোনালোকে এপ্লাই কৰিবৰ বাবে ডেসক্ৰিপচনৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰে আমি এক্সাম ষ্ট্ৰাকচাৰটো কথা পাতো দুটা এক্সাম হ'ব টিয়াৰ 1 এণ্ড টিয়াৰ 2 ঠিক আছে টিয়াৰ 1 ত কি হ'ব জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং অৰ্থাৎ ৰিজনিংৰ কথা কৈছে তাৰপিছত জেনাৰেল এৱাৰনেছ অৰ্থাৎ আমাক জিকেৰ কথা কৈছে তাৰপিছত কোৱান্টিটিভ এপ্টিটিউড ম্যাথছ আৰু ইংলিশ অৰ্থাৎ জিকে ইংলিশ ম্যাথছ ৰিজনিং চাৰিটা পাৰ্ট সবৰে 25টা প্ৰশ্ন টোটাল 100টা প্ৰশ্ন আৰু এটাত 2 নম্বৰকে থাকিব ইনটু 2 আৰু ভুল হলে নিগেটিভো যাব কিন্তু ঠিক আছে ভুল হলে নিগেটিভ এটাত 2 কে থাকিব তো টোটাল আপোনাৰ 200 নম্বৰৰ প্ৰশ্ন হ'ব টিয়াৰ 1 আৰু তাতে প্ৰত্যেকটো সেকশনতে 15 মিনিট সময় এটো আগতে নাছিলে সেকশনাল টাইমিংটো সো আগতে লৰাছলে কি কৰে এটো মানে এই বস্তুটো আমি বেংকিংত হে আগপাই দি আহিছো মানে কি হয় জানে আপোনাৰ এটা মই আগতে কি আছিল ওভাৰঅল 1 ঘন্টা দি দিয়ে তেতিয়া কি হয় আমি জিকে টো কৰিলো ইংলিশ টো কৰিলো এবিলাক ইমান টাইম না লাগে ন জিকে 25টা প্ৰশ্ন আপুনি চালে নোৱাৰাটো এনেও নোৱাৰে তো 5 মিনিটত 25টা প্ৰশ্ন হৈ যাব এনো ওপৰৰ পৰা চালো নোৱাৰাটো এনেও নোৱাৰো ডাইৰেক্ট টিক কৰি আহিব পাৰে বা ইংলিশ টো তেনেকুৱা পাৰাটো পাৰিলে নোৱাৰাটো নাই কিন্তু ম্যাথছ আৰু ৰিজনিং কৰোতে অলপ সময় যায় তো সেইভাবে এবাৰ কি কৰিলে সবতে 15 মিনিট সময় দিব মানে ম্যাথছ তো 15 মিনিট পালে নেক্সট সেকশনৰ অটোমেটিক গুছি যাব আকৌ আপুনি জিকে 25টা প্ৰশ্ন চালে 5-10 মিনিটত হৈ যায় বাকি 5 মিনিট এনে বহি থাকিব লাগিব আগতে ভাল আছিল কিন্তু এই বস্তুটো আমি যেতিয়া বেংকিং এক্সাম দিছিলো এই সিস্টেমটো তাত হে আগৰ পাই আছে এই সেকশনাল টাইমিংটো মানে এটা নিৰ্দিষ্ট টাইমৰ পিছত বেলেগ সেকশনত গুছি যায়
ঠিক আছে গতিকে এইবাৰ পৰা সেকশনাল টাইমিং আহি গ'ল তো সবেই কৈ আছে এইবাৰ পেপাৰখন অকমান সহজ আহিব বুলি কাৰণ এই বস্তুটো যেহেতু আনিলে ইয়াৰ উপৰি যোনটো টিয়াৰ 1 টো জাস্ট কোৱালিফাইং হয় ঠিক আছে 200 নম্বৰৰ ভিতৰত কাট অফ 150 পৰা 160 মান যায় আমি গাইডেন্সৰ ভিডিও বেলেগে লৈ টিয়াৰ 2 এক্সাম যোনটো হ'ব মেইনছ টো তাৰ পৰাহে ফাইনেল কাট অফ ডিসাইড হয় ইয়াতো সেকশনাল টাইমিং লগাই দিছে এবাৰ এইবিলাকো এমসিকিউ হ'ব ইয়াতে প্ৰথম মডিউল হ'ব মানে প্ৰথম সেকশনটোত কি আহিব ম্যাথছ আৰু ৰিজনিং 30টা প্ৰশ্ন আৰু এটা 3 নম্বৰকে টোটাল 90 180 ঠিক আছে 30টা প্ৰশ্ন 30 মিনিট সময় থাকিব ঠিক আছে তাৰ পিছত মডিউল 2 ইংলিশ আৰু জেনাৰেল এৱাৰনেস ঠিক আছে আৰু ইয়াতে 45টা প্ৰশ্ন ইংলিশৰ 45টা প্ৰশ্ন ভাবক সবতকে বেছি ইংলিশৰ প্ৰশ্ন দিছে 135 মাৰ্কস মানে এটা 3কে আৰু জিকে 25টা প্ৰশ্ন এটা 3কে 75 ঠিক আছে তো এনেকে এই মাৰ্কস খিনি হ'ব আৰু ইয়াতে এটা ভাল কৰিছে জিকে 20 মিনিট সময় দিছে কাৰণ এনেও ইমান বেছি টাইম না লাগে আৰু ইংলিশত 45টা কোৱেশ্চন 40 মিনিট লাষ্টত আৰু এটা টেষ্ট হ'ব যোনটো কম্পিউটাৰ নলেজৰ ওপৰত এমসিকিউ এটো কোৱালিফাইং হয় ঠিক আছে 20টা প্ৰশ্ন এটা 3কে 60 নম্বৰ ঠিক আছে কোৱালিফাইং 60 ভিতৰত কোৱালিফাইং মাৰ্কস এটা দিব যে এটো পাস কৰিব লাগিব আপুনি যদি এটো পাস নকৰে এই গুটেই সাবজেক্ট কেটাত আপোনাৰ টোটাল মাৰ্কস আপোনাৰ টপাৰে হৈ যাওক লাগিলে আপোনাৰ এটো কাউন্ট নহয় যেনেকৈ এপিএসসি নিচিনা সিসেট খন যদি পাস নকৰে মেইনখন নাচায় তেনেকুৱা আৰু এটা কোৱালিফাইং হ'ব যোনটো আপোনাৰ ডাটা এন্ট্ৰি টেষ্ট আপুনি কম্পিউটাৰ টাইপ কৰি দেখাব লাগিব 15 মিনিটত 1000 শব্দ 1500 শব্দ হেনেকুৱা দিয়ে তো এখিনি টাইপ কৰি আপুনি দেখাব লাগিব ঠিক আছে তো এতিয়া আমি সিজিএলৰ বিষয়ে ডিটেইল কিছুমান ভিডিও লৈ আহিম কেনেকৈ কোবা পঢ়িব কাৰণ এটা এটা বহুত ভাল জব হয় আৰু মই ম্যাথছ পঢ়াব চেষ্টা কৰিম গোটেই ভিডিওখিনি আমাৰ এই চেনেলত পাই থাকিব সাবস্ক্ৰাইব কৰি